উচ্ছেদের আবহে দালাল চক্রের অভিযোগ, প্রশাসনের চিহ্নিত বাড়িতে গিয়ে দালালের প্রস্তাব 10,000 টাকা দিলেই মিলবে ছাড়। দালাল চক্রের বিরুদ্ধে সরব এলাকাবাসী, কড়া ব্যবস্থা গ্রহণের দাবি জেলা প্রশাসনের। এবং উল্লেখ্য, আগামী কিছুদিনের মধ্যেই ডবকা, যমুনা, মৌডাঙ্গা সংরক্ষিত বনাঞ্চলে চলবে উচ্ছেদ। বেদখল করা হবে 5,500 বিঘা জমি। কিছুদিন আগেই এলাকা পরিদর্শনে গিয়েছিল প্রশাসন, চিহ্নিত করা হয় উচ্ছেদিত এলাকা। এখন সেখানেই চলছে দালাল রাজ। চিহ্নিত বাড়িগুলি থেকে 10 থেকে 20,000 টাকা নেওয়ার অভিযোগ। টাকা দিলেই তালিকা থেকে মুছে ফেলা হচ্ছে বাড়ির মালিকদের নাম। ঘটনা ঘিরে চাঞ্চল্য ডবকার যমুনা, মৌডাঙ্গা সংরক্ষিত বনাঞ্চল সংলগ্ন অঞ্চলে। মানুহৰ পৰা 10,000 20,000 আৰু ইয়াতকৈ বেছিও পইচা লৈ আছে ৰাতি ৰাতি আটি মেলি। সেই দলাল চক্ৰটোৱে সেই উচ্ছেদৰ পৰা বচাই দিব বুলি কয়। গৰীব দুখীয়া মানুহৰ পৰা পইচাটো আত্মসাৎ কৰে। দলাল চক্ৰটোৱে এই ৰাতি কি ক'ব? দেখা গৈছে যে যি অভিযোগ উত্থাপিত হৈছে, এই অভিযোগটো কিমান সঁচা বা আপোনালোকে ইয়াত স্থানীয়? একদম সঁচা। এই ৰেড চিন মাৰাৰ আগত কৈছে তোমাৰ ঘৰত ৰেড চিন নহ'ব, তুমি 20,000 ৰাতিৰ ভিতৰত দিলে। ৰাতিৰ ভিতৰত 20,000 দিলে ৰেড চিন নহ'ব, আৰু যদি 20,000 নিদিয়ে তেতিয়াহ'লে ৰেড চিন হ'ব। তেতিয়াহ'লে মই এইটো ভাবিছোঁ ফৰেষ্টাৰ জড়িত কিবা আছে। এজন যিজনে মাৰিছে ৰেড চিন, এজন তাৰ লগত দলাল আছিল। কিমান মানুহৰ ঘৰত এনেকুৱা চিন দিছে আৰু কিমান? দলাল এজনৰ লগত, এইটো দলাল এজন লগত আছিল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহৰ লগত কৈছে এইটো ঘৰত মাৰিব নালাগে, এইটো মোৰ ঘৰ, এইটোত মাৰিব নালাগে, এইটোত মাৰক। সি এনেকৈ চিনাক্ত কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে মাৰিছে, সেইটোৱে সি মানুহটো দেখুৱাই দিব। মানে ডিপাৰ্টমেণ্টৰ মানুহক সেই মানুহজনে যাৰ যাৰ ঘৰত মাৰিব গৈছে সি মাৰিছে। ডিপাৰ্টমেণ্টৰ মানুহক কৈছে বোলে এইটো ঘৰত মাৰক, মাৰিছে। এইটো ঘৰত মাৰিব নালাগে, মাৰা নাই। এতিয়া মই মোৰ কিবা এটা কাগজ ওলাইছে, কেঞ্চেল পাট্টা এইটো ৰেভিনিউ বুলি জানে। এতিয়া সিহঁতে কি কৰি আছে যে এটা চক্ৰ ওলাইছে মানে সেই 10,000 5,000 যাৰ যিমান পাৰে উঠাই আছে এটা চক্ৰ। যোনে দিব পাৰিছে সিহঁতৰ ঘৰত কেঞ্চেল ক্ৰছ চিনটো মাৰা নাই। সিহঁতৰ ঘৰত কেঞ্চেল মাৰা নাই, আমি দিব পৰা নাই কাৰণে আমাৰ ঘৰত কেঞ্চেল মাৰিছে। কিবা এটা তাতে পইচাৰ ডিমাণ্ড বেছিকৈ হৈ আছে। যোনে দিব পাৰিছে সিহঁতৰ মাৰা নাই, যোনে দিব পৰা নাই সিহঁতৰ ঘৰত মাৰিছে।